কেবিনেটে আজি অসম পুলিচৰ কাৰণে সমজিলা আৰক্ষী অধীক্ষকৰ বাবে 10টা পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে মঞ্জুৰি কৰে। অসম পুলিচৰ আমি যি নতুন পুলিচ ষ্টেচন বনাই আছো বা পুলিচ বেৰেক বনাই আছো, সাইবাৰ পুলিচ ষ্টেচন বনাই আছো, সেই ধৰণৰ কামবিলাক কৰিবৰ কাৰণে আমি মিছন মৈত্ৰী নামে এখন সোসাইটিৰ গঠন কৰিছিলো। আজি মিছন মৈত্ৰীৰ বাবে কেবিনেটে 150 কোটি টকাৰ অনুমোদন কৰে। অহা 12 তাৰিখে আমাৰ ৰাজ্যত নতুন 10টা সমজিলাৰ কাম আৰম্ভ হ'ব। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে আজি অসম পুলিচৰ কাৰণে সমজিলা আৰক্ষী অধীক্ষকৰ বাবে 10টা পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে মঞ্জুৰি কৰে। অহা 12 আগষ্টত 10খন সমজিলাৰ উদ্বোধন হ'ব। কেবিনেটে 10খন জিলাত কোন কোন মন্ত্ৰী যাব উদ্বোধন কৰিবৰ বাবে তাৰ নিৰ্ধাৰণ কৰে। বকো 6 গাঁও সমজিলা উদ্বোধন কৰিবৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যাব। পলাশবাৰী সমজিলা উদ্বোধনৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যাব। ৰাঙাপাৰা সমজিলা উদ্বোধনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা যাব। বৰছলা সমজিলাৰ বাবে অশোক সিংঘাল যাব। মৰিয়নি সমজিলা উদ্বোধন শ্ৰীমতী অজন্তা নেওগে কৰিব। তিয়ক সমজিলাৰ উদ্বোধন মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কৰিব। মাকুম সমজিলাৰ উদ্বোধন বিমল বৰা ডাঙৰীয়াই কৰিব। ডিগবৈ ৰূপেশ গোৱালা ডাঙৰীয়া, ধলাই কৃষ্ণেন্দু পাল আৰু দুধনৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই 12 তাৰিখে উদ্বোধন কৰিব।